আজি নেমু আচাৰ বনাইছিলো। তাকে ভাবিলো ভিডিওটো আপোনালোকৰ মাজলৈ লৈ আহো। জেঠাইহঁতৰ ঘৰৰ পৰা সৰহকৈ নেমু আনিছিলো যে কিমান আৰু চৰবত খাম, সেই গতিকে ভাবিলো বেয়া হৈ যোৱাৰ সলনি আচাৰকে বনাই থৈ দিওঁ। প্ৰথমতে নেমু কেইটা চুৰিখনেৰে ওপৰখিনি ৰুকি লৈছো, তেতিয়া তিতা নহয়। তাৰ পাছত নেমু কেইটা ভালদৰে ধুই এনেদৰে কাটি লৈছো আচাৰ বনাবলৈ। এতিয়া অকণমান নেমু টেঙা লৈ পেলাই ইয়াতে হালধি আৰু নিমখ দি ভালদৰে সানি লৈছো। তাৰ ওপৰতে এতিয়া আৰু অকণমান নেমু দি হালধি নিমখ দি আকৌ ভালদৰে সানি লৈছোঁ। এতিয়া ভালদৰে হালধি নিমখ সানি এই নেমুখিনি 2 দিনমান ৰ'দত শুকাবলৈ দিম। ভালদৰে ৰ'দ দিলে এদিনতে হৈ যায়, মই পিছে 2 দিন শুকুৱালোঁ ৰ'দত। এয়া দেখিছেনে ভালদৰে শুকাই গ'ল। এতিয়া এখন টাৱাত দিছোঁ এয়া 5 ফোৰণ আৰু দিছোঁ কেইটামান শুকান জলকীয়া আৰু এচামুচ চফ গুটি। এতিয়া এইখিনি অকণমান সময় ভাজি লৈ মিক্সিত মিহিকৈ পিচি ল'ম। প্ৰথমতে মছলাখিনি যোগাৰ কৰি লৈছোঁ। এতিয়া কেৰাহীত দিছোঁ সৰহকৈ মিঠাতেল। তেলখিনি গৰম হোৱাত ইয়াতে কেইটামান কালজিৰা আৰু মিঠি গুটি দি গেছটো অফ কৰি দিছোঁ দেই। এতিয়া ৰ'দত শুকুৱাই লোৱা নেমু টেঙাখিনি বাতি এটাত লৈছোঁ, লৈ বনাই লোৱা মছলাখিনি আৰু নিমখ অকণমান দি চামুচ এখনৰ সহায়ত মিক্স কৰি লৈছোঁ। ইয়াতে দিছোঁ অকণমান জিৰা গুড়ি আৰু অকণমান ধনিয়া গুড়ি। এতিয়া গোটেইখিনি চামুচ এখনৰ সহায়ত মিক্স কৰি লৈ ইয়াত ঠাণ্ডা হৈ থকা তেলখিনি ইয়াতে ঢালি দিছোঁ। তেলখিনি একেবাৰে ঠাণ্ডা কৰি লোৱা নাই, অকণমান কুহুমীয়া হৈ থাকোঁতেই দিছোঁ। আৰু এই আমাৰ টেষ্টি নেমুৰ আচাৰ ৰেডি হৈ গ'ল। এতিয়া আচাৰখিনি গ্লাছৰ বটল এটাত ভৰাই লৈছোঁ। এতিয়া মাজে সময়ে আচাৰখিনি ৰ'দত দি থাকিলেই ভাতৰ লগত জুতি ল'ব পৰা হৈ যাব। আজিলৈ আহিছোঁ তেনেহ'লে, অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম।